খাদ্যৰ নামত যেন বৰবিষ খাবলগীয়া হৈছে একাংশ লোকে। আৰু এই বৰবিষ স্বৰূপ যি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি ইতিমধ্যে কৃষিপথাৰ ভৰি পৰিছে আৰু একাংশ কৃষকে যেতিয়া নেকি এনেধৰণৰ কৃষি কাৰ্য কৰি পথাৰ বা বজাৰত মেলি দিছে, তেতিয়া আমাৰ দৰে জনতাই সেৱন কৰিবলগীয়া হৈছে সেই বৰবিষ স্বৰূপ খাদ্য। আৰু তেনে সময়তে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ২ নম্বৰ জীয়াকুৰ গাঁৱৰ একাংশ যুৱকে এক নতুন চিন্তা হাতত লৈছে। মই সম্প্ৰতি উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ জীয়াকুৰৰ নিচিন্তা পথাৰত। হয়, এইসকল কৃষক যুৱক মই ভিডিঅ'ত দেখাবলৈ অনুৰোধ কৰিছোঁ। প্ৰত্যেকে কিন্তু নিজৰ নিজৰ কামত ব্যস্ত আৰু তেওঁলোকে এই ব্যস্ততাৰ মাজতে এটা সুন্দৰ চিন্তা কৰিছে। সেই সুন্দৰ চিন্তা হৈছে কৃষি কৰ্মেৰে তেওঁলোকে স্বাৱলম্বী হোৱাৰ চিন্তা আৰু ৰাইজক যাতে অৰ্গেনিক খাদ্য খুৱাব পাৰে তাৰ চিন্তা। মই এই ক্ষেত্ৰত ইয়াৰে এজন যুৱক আছে, যি যুৱকে নেতৃত্ব লৈছে। আপোনালোকৰ এই যিটো চিন্তা মনলৈ কেনেদৰে আহিল? নমস্কাৰ, NK টিভিলৈ মই পোনপ্ৰথমতে নমস্কাৰ জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ চিন্তাটো আহিল, আমি আমাৰ পথাৰবিলাকত আমাৰ খাদ্যটো যি একেবাৰে ভেজালি খাদ্য হৈছে, ৰাসায়নিক সাৰ প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ খেতি উৎপাদন কৰি আছে, যেনেকৈ সৰিয়হ তেল, আলু খেতি, ধান খেতি, ঠিক তেনেকুৱা ধৰণৰ বিভিন্ন খেতিতে সাৰ প্ৰয়োগ কৰি ভেজালি খাদ্য আমি খাব লগা হৈছে। আমাৰ সমাজখন আচলতে ইমানে পিছ পৰি গৈ আছে, মানে শাৰীৰিকভাৱে অসুস্থ হৈ যাই আছে, কিন্তু খাদ্যটো খোৱাত আমাৰ যিটো সোৱাদ, সেইটো সোৱাদ পাওঁ, কিন্তু আমাৰ খাদ্যটো ভেজালি খাদ্য হৈ পৰিছে। সেইকাৰণে আমি আমাৰ জীয়াকুৰ ২ নম্বৰ জীয়াকুৰ গাঁৱৰ আমি ৯জন ডেকা বন্ধুই আমি আমাৰ কৰ্মৰ মাজেৰে আমি যি নিজা নিজে কামত আমি লাগি আছোঁ, কাম কৰোঁ, তাৰ মাজেৰে আমি এটা সুন্দৰ ধৰণৰ আলোচনা কৰিলোঁ। আমি যেতিয়া আমি একলগ হৈ বহোঁ, কেতিয়াবা বহোঁতে আমাৰ মনলৈ এটা মানে সিদ্ধান্ত আহিল যে আমি আমাৰ জীয়াকুৰ গাঁৱৰে যি মাটি আমাৰ নিচিন্তা পথাৰত পৰি আছে, সেই মাটিখিনি আমি জীয়াকুৰ গাঁৱৰ পৰা আমি ডাকত ল'লোঁ। ডাকত লৈ আমি চিন্তা চৰ্চা কৰিলোঁ যে ইয়াত আমি সৰিয়হ উৎপাদন কৰোঁ। সেইমতে আমি মাটি লৈলোঁ 40 বিঘা মাটি। 40 বিঘাত আমি সৰিয়হ দিলোঁ। প্ৰায় 25 বিঘামান মাটিত আমি সৰিয়হ দিছোঁ আৰু আলু খেতি কৰিছোঁ আমি প্ৰায় 2 বিঘামান মাটিত। আৰু এই খেতিখিনি আমি আমাৰ 9জন ডেকা বন্ধুৱেই আমি পইচা উঠাই, নিজৰ পইচা উঠাই, নিজে শাৰীৰিকভাৱে পৰিশ্ৰম কৰি এই খেতিখনত আমি এতিয়ালৈকে আগবাঢ়ি গৈছোঁ। ইমানখিনিলৈকে আমি আগবাঢ়ি গৈছোঁ। কিন্তু আমি চৰকাৰী ধৰণে কোনো একো সা সুবিধা ইয়াত পোৱা নাই। আৰু চৰকাৰৰ ইয়াত এই বৃহৎ পথাৰখনত প্ৰায় 500 বিঘা মাটি আছে। এই 500 বিঘা মাটিত কোনো পানীৰ আমি সা সুবিধা পোৱা নাই। চৰকাৰৰ পৰা কোনো ইয়াত সুবিধা দিয়া নাই। আৰু আমিও মানে চৰকাৰৰ পৰা একো সুবিধা নোলোৱাকৈ আমি আমাৰ নিজৰ মূলধনেৰে বেহাৰৰ যিটো বীজ, সেইটো আমি নিজে কিনি আনিছোঁ। আলুৰ যিটো বীজ, সেইটো আমি নিজে কিনি আনিছোঁ আৰু নিজে আমি পৰিশ্ৰম কৰি মই বুজি পাইছোঁ কথাখিনি। কিন্তু এটা কথা অসম চৰকাৰক অনুৰোধ জনাব খুজিছোঁ, অসমৰ এটা বেয়াগুম কৃষি বিভাগ আছে। এই কৃষি বিভাগে যাতে যিসকল যুৱকে ইমান উৎসাহেৰে তেওঁলোকে নিজৰ গাঁঠিৰ ধন তেওঁলোকে খৰচ কৰিছে আৰু ৰাইজৰ পৰা তেওঁলোকে লিজত মাটিখিনি লৈছে, তেওঁলোকৰ নিজা মাটি নহয়, এয়া লিজত লৈছে। আৰু তাৰপিছত ইয়াতে দেখিবলৈ পাইছে এই গোটেইবিলাক মানুহৰ ভিতৰত এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, যিগৰাকী ব্যক্তিয়ে এখেতসকলক পথ প্ৰদৰ্শক স্বৰূপে কাম কৰি আছে। দাদা, এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ, চৰকাৰে যিটো হেমাহি কৰিছে সেইটো বাৰু বাদেই দিলোঁ, আপোনালোকে অশেষ কষ্ট কৰিছে। এনে ইয়ালৈ আহিলে মনটো অকণমান হ'লেও ভাল লাগে? ভাল লাগে মানে আমাৰ যথেষ্ট কষ্ট হৈছে, কিন্তু আমি ইয়াত যেতিয়া আহি যাম তেতিয়া আমি ঘৰৰ কথা পাহৰি যাওঁ। আমি চব পাহৰি যাওঁ, কাৰণ ইমান কষ্ট কৰিছোঁ আৰু ইমান সুন্দৰ খেতি হৈছে আমাৰ কথাটো হ'ল কি, আজিকালি ডেকা চামটো কৰ্মবিমুখ হৈছে। তাৰ কাৰণে কিছুমান আমাৰ চৰকাৰৰ আমি দোষ থকা বুলি ক'ম, যেনে বিনামূলীয়া চাউল পায়, কাম নকৰে। ঠিক তেনেকৈ ডেকা চামটো তাৰমানে পিছ পৰি গৈ আছে। সেইকাৰণে আমি গোটেইখিনি লগ লাগি, আমিতো ইয়াতে গোটেইখিনি ব্যৱসায় আৰু চাকৰিয়াল বেছি, ব্যৱসায় আছে 2-3জন, মই অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আছিলোঁ। গতিকে গোটেইখনে লগ লাগি আমি এটা চিন্তা কৰিলোঁ যে ডেকা চামটোক আৰু আমাৰ যিখিনি পুৰণা কৃষক আছে তেওঁলোককো উৎসাহ দিয়াৰ কাৰণে উদগনিমূলক হিচাপে আমি এইবাৰ পথাৰত নামি যাওঁ। নতুন বছৰৰ প্ৰাকখনত আপুনি নৱপ্ৰজন্মক, অৰ্থাৎ নতুন বছৰৰ প্ৰাকখনক নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক আপুনি কি ক'ব বিচাৰে? আমি আহ্বান জনাব বিচাৰোঁ এইটোৱে যে আমি যেনেকৈ লাগিছোঁ আৰু বা কিছুমান বেলেগেও তেনেকৈ লাগিছে, গতিকে ডেকা চামটোই এনে অলিয়ে গলিয়ে বা ৰাস্তাই ঘাটে ঘূৰি নুফুৰি এইবিলাক আদৰ্শ হিচাপে লৈ তেওঁলোকৰ পথাৰত নামিব লাগে। কাৰণ যদি খেতি নাথাকে তেতিয়াহ'লে আমি সমাজখন কেনেকৈ থাকিম? নাই, আমি কৈছোঁ নহয়, আমাৰ বন্ধুজনে কৈছে যে আমি চৰকাৰী সা সুবিধা একোৱেই নাপাওঁ, কিন্তু ইয়াৰ মাজতো আমি কৰিছোঁ কি, কাৰেণ্টেদি আমি মেচিন আনি
ইয়াতে পানী মাৰিছোঁ, যথেষ্ট কষ্ট হৈছে। যথেষ্ট কষ্ট। হয় হয়, কষ্ট এটা আমাৰ সুন্দৰ যথেষ্ট কথা হৈছে। কৈছে যে কৰ্মবিমুখ অসমীয়া জাতি বুলি কয়, কিন্তু আচলতে এইসকল যুৱকে, জীয়াকুৰ গাঁৱৰ যুৱক এটা আদৰ্শ হৈছে এতিয়া সকলোৰে। কাৰণ ইয়াত চাওক, আলুৰ খেতি কৰিছে তেওঁলোকে, কোনো সাৰ প্ৰয়োগ কৰা নাই, আৰু ইতিমধ্যে বেহাৰৰ খেতি কৰিছে, অৰ্থাৎ সৰিয়হৰ খেতি কৰিছে প্ৰায় 25 বিঘা মাটিত। আৰু ইয়াৰ উপৰি তেওঁলোকে যি এটা সুন্দৰ নিদৰ্শন দেখাইছে, এনে নিদৰ্শন আমাৰ প্ৰতিগৰাকী যুৱক যুৱতীয়ে লোৱা উচিত বুলি আমি ধাৰণা কৰিছোঁ।